নমস্কাৰ, মোৰ নাম শ্ৰী মনীষ দত্ত। মই অভয়াপুৰীৰ বোৱালিমাৰী গাঁৱত থাকোঁ। হয়, এই বৰ্ষত হৈ যোৱা NEET 2024 এক্সামত মই 720ৰ ভিতৰত 518 নম্বৰ পাই কোকৰাঝাৰস্থিত কোকৰাঝাৰ মেডিকেল কলেজত আসন পাবলৈ সক্ষম হৈছোঁ। তুমি কেনেদৰে অধ্যয়ন কৰিছিলা? মই নিতৌ 8ৰ পৰা 9 ঘণ্টালৈ তেনেকৈ পঢ়িছিলোঁ আৰু মোৰ এই NEET জাৰ্ণিটোক আগবঢ়াই লৈ যাবলৈ যোৱা বৰ্ষতে মই বঙাইগাঁৱস্থিত কোৱাণ্টাম লেব কোচিং ইনষ্টিটিউটত অধ্যয়ন কৰিছিলোঁ আৰু তাত যিখিনি মেটেৰিয়েলছ প্ৰভাইড কৰিছিল সেইখিনি ভালকৈ ছল্ভ কৰিছিলোঁ আৰু যিখিনি মক টেষ্ট পাতিছিল সেইখিনি ভালকৈ এনালাইচিছ কৰিছিলোঁ। এনেকৈ তোমাৰ দেউতাই কি কৰে? মোৰ দেউতা এজন পেছাত শাক পাচলিৰ ব্যৱসায়ী আৰু মা এজন হাউচৱাইফ। ক'ত দোকান? মোৰ অভয়াপুৰীৰ বজাৰতে দেউতাৰ দোকান। দেউতাই যথেষ্ট কষ্ট কৰি হয়, দেউতা আজি তোমাৰ ভাল ৰিজাল্টত কেনে অনুভৱ হৈছে? হয়, ভাল লাগিছে। মা দেউতাক গৌৰৱান্বিত কৰিব পাৰিছোঁ, পৰিয়ালৰ সকলোৱে আনন্দিত হৈছে। হয়, মই গাঁও অঞ্চলৰ লগতে চহৰ অঞ্চল সকলোতে ভালকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিম আৰু দুখীয়া মানুহৰ হয়, দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম। মোৰ নাম মলিন দত্ত। মই শাক পাচলি কিমান দিন হ'ল? আমাৰ মোৰ প্ৰায় 25-30 বছৰ হ'ল। আপোনাৰ ল'ৰা মানে কি মেডিকেলত চিট হয়, এইবাৰ পালোঁ লগত। কি নাম? নাম হ'ল মনীষ দত্ত। এই যে মেডিকেলত চিট পাইছে কেনে লাগিছে আপোনাৰ? না, মনটো ভাল লাগিছে। কেনেদৰে কষ্ট কৰিছিলে? কষ্টটো জানেই, শাক পাচলি কিমান কষ্ট হয়। কেইটাৰ পৰা কেইটালৈকে আপুনি থাকে? ৰাতিপুৱা ধৰক মই আহোঁ 6টাত আৰু আবেলি ধৰক ৰাতি মোটামুটি ধৰক 10টামান বাজি আৰু 10টা 9:30। আপুনি মানে এইখিনি কষ্ট কৰাৰ সেই ফলখিনি আজি পালোঁ মই। কিমান ভাল লাগিছে? না, মনটো আনন্দত বুঢ়া। বহুত আনন্দ লাগিছে। এতিয়া আপোনাৰ যিখিনি সপোন আছিল গোটেই পূৰা হ'ল? পূৰা হৈছে এতিয়া আৰু বাকীখিনি পাৰোঁ কি নোৱাৰোঁ এখন এই পঢ়াৰখিনি। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত নাই, মোৰ মা আছে, এই মা নাই, আমি তিনিজনে খালি, ল'ৰা মই তিনিজনে। বিৰাটেই ভাল লাগিছে। মই যিখিনি অনুভৱ কৰিছিলোঁ সেইখিনি ল'ৰাটোৱে মানে হেৰি কৰিছে, মোৰ মানে মনৰ বাসনা মানে পূৰণ কৰিছে। মানে বহুত আমি কষ্টৰ মাজতে মানে এইখিনি কৰিছোঁ। মানে তাৰ লগতে তাৰ দাদা জেঠি বহুত, তাৰ পেহী চবেই মানে কি তাৰ প্ৰতি বিৰাট গাইড লৈছে। তাৰ দেউতা যথেষ্ট কষ্ট কৰি আছে, মানে সাধাৰণ মানে শাক পাচলিৰ দোকান দি এইটো মানে হেৰি কৰিছে। আৰু আমি হেৰিৰ পৰাও মানে সহায় পাইছোঁ, বঙাইগাঁও কোচিং কেন্দ্ৰৰ পৰাও মই সহায় পাইছোঁ, মানে বহুতেই সহায় পাইছোঁ। আজি কেনে লাগিছে আপোনাৰ? আজি মোৰ বহুত ভাল লাগিছে, পুৰা সুখী একদম সুখী মই। যাতে ল'ৰাই যাতে গাঁৱৰ অঞ্চলত চহৰ অঞ্চলত দুখীয়া মানুহক যাতে সহায় কৰিব পাৰে সেইটোৱে বিচাৰিছোঁ, সেইটোৱে কামনা মোৰ।